পিনাজ খান আৰু মই শিৱসাগৰৰে হয় আৰু আজি যিহেতু মই এখন সেমিনাৰ দিছোঁ দুটা মেকআপ লুক দেখুওৱা হৈছে এতিয়া গৰমত বহুতে মেকআপ শিকে গৰমত মেকআপ কৰিলে বেয়া হৈ যায় কইনাই কানিলে মেকআপ বেয়া হৈ যায় তেনেকুৱাবোৰ মেকআপ বহুত কোৰ্সবোৰ বহুত বেছি প্ৰাইজৰ হয় আৰু ধৰক আমাৰ শিৱসাগৰ ছোৱালী আজি ডিব্ৰুগড় যোৰহাট গুৱাহাটীত গৈ শিকিব লাগে সকলোৱেতো নোৱাৰে তো তেওঁলোকৰ কাৰণে মই এইটো 999ত এটা খুব কম বাজেটত মই এটা ক্লাছ দিছোঁ আৰু যিহেতু মোৰ এভৰি মান্থতে এটা 10 ডেজৰ মাষ্টাৰ ক্লাছ হয় আজি ইয়াত যিমান ষ্টুডেণ্ট আছে 60-70% মোৰ ষ্টুডেণ্ট আছে আৰু বহুতেই কাম কৰিয়ে আছে সকলোৱে 10 ডেজ শিকি মোৰ ওচৰত কাম কৰি আছে আৰু মই তেখেতলোকৰ কাৰণেও আৰু আন কোনোবাইও যে এনেকুৱা কোৰ্সবোৰ এফৰ্ড কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে মই এনেকুৱা ক্লাছ এটা লৈ আহিছোঁ সেইটো কাৰণে মই দুটা লুক দেখাইছোঁ আৰু তেওঁলোকে এতিয়া গৰমত মেকআপ কৰিবলৈ কোনো টেনশ্যন ল'ব নালাগে একেবাৰে ৰিজনেবল প্ৰাইজত কম দামতে তেওঁলোকে মেকআপটো কৰি ধুনীয়া কৰিব পাৰিব আৰু মই আজি আগুৱাই গৈছোঁ ময়ো বিচাৰোঁ সকলো তেনেকৈ আগুৱাই যাওক মই তেওঁলোকক শিকাব বিচাৰিছোঁ আৰু মই ইণ্টাৰনেশ্যনেলো কৰি আহিছোঁ তো তাৰ কাৰণে যিমানখিনি মই শিকিছোঁ সিমানখিনিয়ে মই তেওঁলোকক দিব পাৰিছোঁ আৰু বুলি ভাবিছোঁ মই সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম যেতিয়া আমি বাহিৰত যেতিয়া ল'ৰা ছোৱালী পঢ়িবলৈ যায় তেতিয়া এটাই কথা হয় যে ই কয় শিৱসাগৰলৈ যদি যাও তাত গৈ কি কৰিবি বা শিৱসাগৰত গৈ কি কৰিবি এনেকুৱা কিছুমান প্ৰশ্ন আমাৰ মাজত আহি যায় সেইকাৰণে আমি ভাবিছোঁ যে শিৱসাগৰটো এখন খুব সুন্দৰ অনুষ্ঠান হওক যাৰ পৰা আমাৰ উঠি অহা নৱপ্ৰজন্ম আগবাঢ়ি যাওক আৰু যিহেতু ধুনীয়া সকলোৱে ভাল পায় সৌন্দৰ্য জগতখনৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত সেইবাবে অকল নিজে ধুনীয়া হৈ থাকিলেই নহ'ব সমাজখনো সুন্দৰ কৰাৰ উদ্দেশ্যেৰে আচলতে আমাৰ এয়া উদ্দেশ্য আৰু পেক কছমেটিকৰ ফালৰ পৰা বহুতো বিনামূলীয়াকৈ আমাৰ শিক্ষাৰ্থীসকলৰ বাবে আগবঢ়াইছে প্ৰডাক্ট আৰু এক কম মূল্যত যাতে সকলোৱে আহি কৰিব পাৰে তাৰ বাবে পিনাজ খানে লৈছে এই প্ৰচেষ্টা আৰু পিনাজ খানে আজি শিৱসাগৰত এয়াই নহয় প্ৰতি মাহে তেওঁ আচলতে অনুষ্ঠান কৰি আছে আৰু একেবাৰে কম মূল্যত যাতে সকলো মানুহে আহি কিবা এটা শিকিব পাৰে আৰু যিটো আচলতে মূল্য লোৱা হয় তাতকৈ 3 গুণ আচলতে প্ৰডাক্ট তেওঁলোকক যিখিনি প্ৰডাক্ট তেওঁ বিনামূলীয়াকৈ যোগান ধৰিছে আৰু মই ভাবোঁ শিৱসাগৰখনত আচলতে আমি শিৱসাগৰখন নাই বুলি ভাবি যদি বহি থাকোঁ তেনেকৈ নহয় আচলতে পিনাজ খান আৰু মই শিৱসাগৰৰে হয় আৰু আজি যিহেতু মই এখন সেমিনাৰ দিছোঁ দুটা মেকআপ লুক দেখুওৱা হৈছে এতিয়া গৰমত বহুতে মেকআপ শিকে গৰমত মেকআপ কৰিলে বেয়া হৈ যায় কইনাই কানিলে মেকআপ বেয়া হৈ যায় তেনেকুৱাবোৰ মেকআপ বহুত কোৰ্সবোৰ বহুত বেছি প্ৰাইজৰ হয় আৰু ধৰক আমাৰ শিৱসাগৰ ছোৱালী আজি ডিব্ৰুগড় যোৰহাট গুৱাহাটীত গৈ শিকিব লাগে সকলোৱেতো নোৱাৰে তো তেওঁলোকৰ কাৰণে মই এইটো 999ত এটা খুব কম বাজেটত মই এটা ক্লাছ দিছোঁ আৰু যিহেতু মোৰ এভৰি মান্থতে এটা 10 ডেজৰ মাষ্টাৰ ক্লাছ হয় আজি ইয়াত যিমান ষ্টুডেণ্ট আছে 60-70% মোৰ ষ্টুডেণ্ট আছে আৰু বহুতেই কাম কৰিয়ে আছে সকলোৱে 10 ডেজ শিকি মোৰ ওচৰত কাম কৰি আছে আৰু মই তেখেতলোকৰ কাৰণেও আৰু আন কোনোবাইও যে এনেকুৱা কোৰ্সবোৰ এফৰ্ড কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে মই এনেকুৱা ক্লাছ এটা লৈ আহিছোঁ সেইটো কাৰণে মই দুটা লুক দেখাইছোঁ আৰু তেওঁলোকে এতিয়া গৰমত মেকআপ কৰিবলৈ কোনো টেনশ্যন ল'ব নালাগে একেবাৰে ৰিজনেবল প্ৰাইজত কম দামতে তেওঁলোকে মেকআপটো কৰি ধুনীয়া কৰিব পাৰিব আৰু মই আজি আগুৱাই গৈছোঁ ময়ো বিচাৰোঁ সকলো তেনেকৈ আগুৱাই যাওক মই তেওঁলোকক শিকাব বিচাৰিছোঁ আৰু মই ইণ্টাৰনেশ্যনেলো কৰি আহিছোঁ তো তাৰ কাৰণে যিমানখিনি মই শিকিছোঁ সিমানখিনিয়ে মই তেওঁলোকক দিব পাৰিছোঁ আৰু বুলি ভাবিছোঁ মই সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম যেতিয়া আমি বাহিৰত যেতিয়া ল'ৰা ছোৱালী পঢ়িবলৈ যায় তেতিয়া এটাই কথা হয় যে ই কয় শিৱসাগৰলৈ যদি যাও তাত গৈ কি কৰিবি বা শিৱসাগৰত গৈ কি কৰিবি এনেকুৱা কিছুমান প্ৰশ্ন আমাৰ মাজত আহি যায় সেইকাৰণে আমি ভাবিছোঁ যে শিৱসাগৰটো এখন খুব সুন্দৰ অনুষ্ঠান হওক যাৰ পৰা আমাৰ উঠি অহা নৱপ্ৰজন্ম আগবাঢ়ি যাওক আৰু যিহেতু ধুনীয়া সকলোৱে ভাল পায় সৌন্দৰ্য জগতখনৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত সেইবাবে অকল নিজে ধুনীয়া হৈ থাকিলেই নহ'ব সমাজখনো সুন্দৰ কৰাৰ উদ্দেশ্যেৰে আচলতে আমাৰ এয়া উদ্দেশ্য আৰু পেক কছমেটিকৰ ফালৰ পৰা বহুতো বিনামূলীয়াকৈ আমাৰ শিক্ষাৰ্থীসকলৰ বাবে আগবঢ়াইছে প্ৰডাক্ট আৰু এক কম মূল্যত যাতে সকলোৱে আহি কৰিব পাৰে তাৰ বাবে পিনাজ খানে লৈছে এই প্ৰচেষ্টা আৰু পিনাজ খানে আজি শিৱসাগৰত এয়াই নহয় প্ৰতি মাহে তেওঁ আচলতে অনুষ্ঠান কৰি আছে আৰু একেবাৰে কম মূল্যত যাতে সকলো মানুহে আহি কিবা এটা শিকিব পাৰে আৰু যিটো আচলতে মূল্য লোৱা হয় তাতকৈ 3 গুণ আচলতে প্ৰডাক্ট তেওঁলোকক যিখিনি প্ৰডাক্ট তেওঁ বিনামূলীয়াকৈ যোগান ধৰিছে আৰু মই ভাবোঁ শিৱসাগৰখনত আচলতে আমি শিৱসাগৰখন নাই বুলি ভাবি যদি বহি থাকোঁ তেনেকৈ নহয় আচলতে আমি নিজেই আগবাঢ়ি যাব লাগিব আৰু আমাৰ নিজৰ জেগাখিনি আমি নিজেই ডেভেলপ কৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত